ইউপিপিএল নেতা গুলজাৰ হুছেইনৰ বিস্ফোৰণ খলিলুৰ ৰহমানে মোটা অংকৰ ধন লোৱাৰ অভিযোগ। খলিলুৰ ৰহমানক বিজেপিৰ এজেণ্ট আখ্যা হুছেইনৰ সংখ্যালঘু ভোট বিভাজন কৰাৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হৈছে খলিলুৰ ৰহমান। এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ পৰাজয় নিশ্চিত। অৰূপ কুমাৰ দে বিজনীৰ স্থানীয় নহয়। সংখ্যালঘু লোকে অৰূপ কুমাৰ দেক ভোট নিদিয়ে। বিজনীত ইউপিপিএল প্ৰাৰ্থী কমল সিং নাৰ্জাৰী বিজয় নিশ্চিত। অকল বিজনীয়ে নহয়, বিটিচিৰ 15 সমষ্টিৰ সৰ্বাধিক আসন পাব ইউপিপিএলে। ইতিমধ্যে বিশেষকৈ আমাৰ ইউপিপিএল দলৰ সংখ্যালঘুকে এটা নিৰ্বাচনী প্ৰচাৰ চলাই আছোঁ আৰু নিৰ্বাচনী প্ৰচাৰ চলাই থকা অৱস্থাত আমি এটা কথা স্পষ্ট হ'লোঁ, ইতিমধ্যে ইউপিপিএল দলৰ যোনজন প্ৰাৰ্থী কমল সিং নাৰ্জাৰী ডাঙৰীয়া জয়ী হ'ব বুলি আমি আশাবাদী আৰু নিশ্চিত। কাৰণ এটা কথাই সেইকাৰণে ক'ব খুজিছোঁ, যিহেতু ইয়াতে অৰূপ কুমাৰ দে এনডিএৰ কেণ্ডিডেট অৰূপ কুমাৰ দে এই বিজনীৰ নিচিনা সমষ্টিত জয়ী যে হ'ব নোৱাৰে তাৰ পিকচাৰটো ক্লিয়াৰ হৈছে। আৰু অৰূপ কুমাৰ দে বিজনীৰ বাসিন্দা নহয়, বেলেগৰ পৰা আহিছে অৰূপ কুমাৰ দে। আৰু অৰূপ কুমাৰ দে যদি আপুনি পিছৰ ফালে চাব খোজে, মানে ইয়াৰ বেকগ্ৰাউণ্ডটো ইমান ভাল নহয়। আৰু সংখ্যালঘু মানুহ কেতিয়াওতো এনডিএক বা বিজেপিক ভোট নিদিয়ে, কাৰণ ইয়াতে বহু সংখ্যক মানে বিজেপি ভোট আছে, এই আপোনাৰ সংখ্যালঘু ভোটাৰ আছে। তো সংখ্যালঘুৰ ভোটাৰখিনি আচলতে ভোট দিব আমাৰ ইউপিপিএল দলটোক। আৰু ইয়াতে খলিলুৰ যোনজন এম চি এল এৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু খলিলুৰ ডাঙৰীয়া বিজেপিৰ এজেণ্ট হৈ আচলতে নিৰ্বাচন খেলিছে, এই কথাটো সংখ্যালঘু ৰাইজে কিন্তু গম পাইছে। কাৰণ খলিলুৰ ডাঙৰীয়াই ভাবিছে যে সংখ্যালঘু ভোটখিনি যদি কাটি দিওঁ তেনেহ'লে অৰূপ কুমাৰ দে জিকাৰ কাৰণে ইজি হ'ব। তেনেকুৱা ধৰণৰ প্ৰিপ্লেন লৈ খলিলুৰ ৰহমান ডাঙৰীয়াই আচলতে নিৰ্বাচন খেলি আছে বিজনীত মানুহে এই কথাটো গম পাই গৈছে যে খলিলুৰ ডাঙৰীয়াই যে জিকিব নোৱাৰে। খলিলুৰ ডাঙৰীয়াই যে বিজেপিৰ পৰা এনেকুৱা সন্দেহ হৈছে যে বিজেপিৰ পৰা যে মোটা অংক লৈ যে সি নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই, এইটো কথা আপোনালোকে নুই কৰিব নোৱাৰে। কাৰণ ভোট কাটাৰ উদ্দেশ্যে কিন্তু নিৰ্বাচন খেলি আছে। কাৰণ এজন এম চি এল এ থকা অৱস্থাত ইও গম পায়, খলিলুৰ ৰহমান ডাঙৰীয়াও গম পায় যে বিজনী সমষ্টিত বিধানসভা সমষ্টিত জিকিব নোৱাৰে, সি এইটোৰ কথা গম পায়। সেইকাৰণে মই ভাবোঁ যে এইবাৰ আপোনালোকে চাব, অকল বিজনী সমষ্টিয়ে নহয়, আমাৰ যি বিটিচিত 15টা বিধানসভা সমষ্টি আছে, 15টাৰ ভিতৰত আমি সৰহসংখ্যক ইউপিপিএল জয়ী হ'ম। আৰু এইবাৰ চাব, ইউপিপিএল দলটো যিহেতু আমি অকলে নিৰ্বাচন খেলি আছোঁ আৰু বিটিচিত প্ৰমোদ বড়োৰ যি শান্তিৰ এটা বিটিচি গঢ় দি গৈছে, সেইকাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ইউপিপিএল দলটো চলি আছে, প্ৰমোদ বড়ো ডাঙৰীয়াক এইবাৰ বিটিচিবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে সকলো জাতি জনগোষ্ঠীৰ মানুহে কিন্তু ভোট দিব, এইটো নিশ্চিত হ'ব গৈ আছে।